ফাৰ্ম ফ'কাছ, পামৰ আইডিয়া, সফল জীৱিকা। ফাৰ্ম ফ'কাছ। আপুনি ছাগলী পালন কৰিছে নেকি বা আপুনি ছাগলী পালন কৰিম বুলি ভাবিছে নেকি? যদি হয় তেনেহ'লে এই ফাৰ্ম ফ'কাছ আপোনাৰ বাবে হ'ব গুৰুত্বপূৰ্ণ। ছাগলী পালনৰ বাবে প্ৰয়োজনীয় দিহা পৰামৰ্শৰে এয়া ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM বিশেষ ছিৰিজ অনুষ্ঠান ফাৰ্ম ফ'কাছ। এই অনুষ্ঠানটোত এক্সপাৰ্ট হিচাপে উপস্থিত থাকিব লাহোৱাল ব্লকৰ ব্লক ভেটেনেৰী অফিচাৰ ডাক্তৰ অনন্ত গগৈ। আপুনি জানেনে গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছিকৈ ছাগলী আছে চীনত। চীনৰ পিছতেই আছে ভাৰতত। 20 সংখ্যক পশুধন লোকপিয়ল 2019 অনুসৰি ভাৰতত 14.8 কোটিৰো অধিক ছাগলী আছে, যাৰ ফলত ই দেশৰ পশুধন উদ্যোগৰ অন্যতম মূল উপাদান। নমস্কাৰ। এতিয়া গাহৰিৰ পাছতে ছাগলী পালনটো বিশেষভাৱে পালন কৰিবলৈ লৈছে, প্ৰধানকৈ গ্ৰাম্যাঞ্চলত। আৰু মহিলাসকলে কৰিছেই, তদুপৰি পুৰুষসকলেও সৰুৰ পৰা ডাঙৰলৈকে নিজৰ আমাৰ যিটো আছাম হিলগত আমাৰ অসমৰ যিটো জাত সেইটো পালন কৰাৰ উপৰিও কিছুমান বেলেগ উন্নত জাত পালন কৰিছে আৰু সহজ হিচাপে কৰিছে, মানে বৰ্ণসংকৰ কৰিছে। গতিকে এটা খুবেই উৎসাহজনক হৈছে। আৰু ছাগলী পালনটো যিহেতুকে অৰ্থনীতি বিকাশৰ ক্ষেত্ৰত খুব আশাপ্ৰদ ব্যৱস্থা। আৰু আমাৰ সাধাৰণতে ছাগলী পালনটো কোৱা হয় যে ছাগলী হ'ল দুখীয়া মানুহৰ গাই বুলি কয়। আচলতে ছাগলীটো বৰ সোনকালে ইয়াৰ যিটো বৃদ্ধি হয়, খুব কম সময়তে পোৱালি লাভ কৰে। আৰু ক্ৰমান্বয়ে এঘৰ মানুহে এজনী ছাগলীৰ পৰাই ভালেমান ছাগলী অতি কম কষ্ট আৰু খাদ্য যোগান অন্যান্য ব্যৱস্থাখিনিৰ মাজেদি তেওঁলোকে উন্নতি কৰিব পাৰে। প্ৰধানত কি হৈছে, আমাৰ পশুপালকে এতিয়াও ইমানখিনি সচেতন হোৱাগে নাই, কিন্তু আমি ক্ৰমান্বয়ে আমি বিভিন্ন ঠাইত আৰু যিসকলে আমাৰ পশু চিকিৎসালয়লৈ আহে তেওঁলোককো মই প্ৰধানত এই কথাকেইটা কওঁ যে আমাৰ পালন পদ্ধতিৰ লগত আমি বেমাৰ প্ৰতিষেধক ব্যৱস্থাটো এটা সৰ্বপ্ৰথমে চিন্তা কৰা বিষয়। আৰু এইটো সম্পৰ্কে তেওঁলোকক সজাগ কৰোঁ। প্ৰধানত আমাৰ যিটো গট পক্স বুলি কয়, সেয়া এটা খুব ডাঙৰ বেমাৰ। PPR সেয়া এটা খুব ডাঙৰ বেমাৰ। তাৰপিছতে আমাৰ যিটো চবকাও হয়, সেইটো FMD বুলি কয়। আৰু এটা হয় এণ্টাৰটক্সেমিয়া, সেইটো টিটেনাছ সদৃশ। সাধাৰণতে জহকালি খুব এই বেমাৰটোৰ দ্বাৰা আক্ৰান্ত হয়। এই যে গটপক্স, PPR আৰু FMD আৰু এণ্টাৰটক্সেমিয়া, এই আটাইকেইটা বেমাৰৰ প্ৰতিষেধকটো যদি ছাগলী পালকে সঠিকভাৱে কৰি লয় তেতিয়াহ'লে ছাগলী পালনত কোনো অসুবিধা নাথাকে। তাৰপিছতে এই ছাগলী পালনত এটা বস্তু আছে যে আমি সিহঁতক ঘাঁহৰ যোগান বা যিবিলাক পাত সিহঁতি খায়, কঁঠাল, ননি, নিম পাত, এনেধৰণৰ বহুত ধৰণৰ গছৰ পাত খায়, যিবিলাক গছ আমি সততে বাৰীত ৰুই ল'ব পাৰোঁ, অথবা গিনি, নেপিয়াৰ জাতীয় যিখিনি সহজতে আমি ঘাঁহ আমি কৰিব পাৰোঁ, সেইবিলাক কৰি ল'লে এই পালনত বিশেষ অসুবিধা নাথাকে। লগতে আপোনাৰ যিবিলাক আমি অলপমান তেওঁলোকক সমৃদ্ধিশালী হ'বৰ কাৰণে প্ৰতিষেধক হিচাপে হওক, এটা সমৃদ্ধিশালী প্ৰডাকশ্যনৰ হিচাপে হওক, আমি যদি অকণমান কনচেনট্ৰেট দানা খোৱাৰ ব্যৱস্থাটো কৰোঁ, তাৰ লগত যদি আমি মিনাৰেল মিক্সাৰ জাতীয় পাউডাৰটো তাত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে ছাগলী পালনত বিশেষ অসুবিধা একো নহয়। আমি সাধাৰণতে কওঁৱেই যে প্ৰতিষেধক ব্যৱস্থাটো অতি উত্তম হোৱা উচিত। প্ৰতিষেধক ব্যৱস্থাটো উত্তম কৰি ল'লে আমাৰ পালন পদ্ধতিত কোনো ধৰণৰ অসুবিধাবোৰ নাহে। যিহেতুকে এই মই যিকেইটা কথা ক'লো যে গটপক্স, PPR, চবকা আৰু এণ্টাৰটক্সেমিয়া, এই 4টা ভেকচিন বৰ সহজতে উপলব্ধ আৰু
ফাৰ্মাৰে নিজে দিয়াই ল'ব পাৰে। আৰু আমি প্ৰধানতঃ PPR ভেকচিনটো চৰকাৰী হিচাপে 2030লৈকে তেওঁলোকে পাবই। গতিকে আমি এতিয়া এইটো ফাউণ্ডেশ্যন ভেকচিন হিচাপে PPR ভেকচিনটো যথেষ্ট দামী, অথচ চৰকাৰে এইটো বিনামূলীয়াকৈ যোগান ধৰিছে। অৱশ্যে গটপক্সটো আমাক এতিয়ালৈকে যোগান ধৰা নাই। কিন্তু আৰু এটা আছে যে চবকাটো আমাৰ চৰকাৰৰ ফালৰ পৰা যোগান ধৰিছে, সেইটো আমি ফাৰ্মাবিলাকক দিছো। আৰু লগতে এণ্টাৰটক্সিমিয়া ভেকচিনটো যিহেতুকে চৰকাৰীভাৱে নাই, চৰকাৰৰ ফালৰ পৰা নাই, গতিকে তেওঁলোকে ক্ৰয় কৰি ল'লে আমি নিজে দিব পাৰোঁ। আৰু বহু ফাৰ্মাৰে সেই কথাখিনি বুজি পাইছে, ট্ৰেইনিঙো লৈছে আৰু সেইমতে আগবাঢ়িছে আৰু তেওঁলোকে উপকৃত হৈছে। গতিকে ছাগলী পালনটো একেষাৰে ক'ব গ'লে বৰ আশাপ্ৰদ এটা ব্যৱসায় আধুনিক সমাজত, আৰু ইয়াক মানুহে পালন কৰিবলৈ লোৱাটো খুব আশাপ্ৰদ হৈছে। যথেষ্ট আগবাঢ়ি থকা দেখিছোঁ আৰু আমি ফাৰ্মাৰবিলাকক বিভিন্ন সময়ত আমি উৎসাহিত কৰিছোঁ। আৰু লগতে চৰকাৰে এনেকুৱা কিছুমান ব্যৱস্থাও ল'বলৈ গৈছে, যিসকল ভাল ফাৰ্মাৰ তেওঁবিলাকক উৎসাহিত কৰিবৰ নিমিত্তে সময়ে কিছুমান স্কিমৰ ব্যৱস্থা কৰিছে। এইবাৰ স্পীড স্কিমৰ নামত প্ৰধানতঃ মহিলাসকলক অগ্ৰাধিকাৰ, পুৰুষো আছে, কিন্তু মহিলাসকলক অগ্ৰাধিকাৰ দি এটা মোটা অংকৰ ধন তেওঁলোকক অনুদান হিচাপে দিয়াৰ এটা ব্যৱস্থা কৰিব বুলি শুনিছোঁ। তাৰ কাৰণে ইয়াত এপ্লিকেশ্যন ফৰ্মটো ভৰ্তি হোৱা এইটো অনলাইনত হয়, এইটো হৈছিল আৰু আকৌ তাৰিখটো বঢ়াই দিলে। আৰু মই খুবেই এবাৰ ভাল পাইছোঁ যে মই চাৰিগৰাকীক মই জড়িত কৰাব পাৰিছোঁ এই স্কিমত। আৰু প্ৰধানতঃ এগৰাকী মহিলা, তেওঁ বহু বছৰ ধৰি এই ছাগলী পালনটোক সাৰথি কৰি আগবাঢ়ি আছে। তেওঁ এনেকুৱা হৈছে যে তেওঁ নিজেই নাজানে যে তেওঁৰ ঘৰত কিমান ছাগলী আছে। মই নিজে তাত ভিজিট দি চাইছোঁ যে তেওঁৰ যথেষ্ট ছাগলী আছে। তেওঁ এইটো উৎসাহিত কৰিবৰ কাৰণে মই এই স্কিমৰ অন্তৰ্গত তেওঁক আগবাঢ়িবলৈ দিছোঁ আৰু তেওঁ কৰিছে। ইতিমধ্যে ফৰ্মবিলাক অনলাইনত গৈ গুৱাহাটী পৰ্যন্ত পাইছেগৈ বুলি মই গম পাইছোঁ। গতিকে চৰকাৰৰ ফালৰ পৰাও যথেষ্টবিলাক ব্যৱস্থাপনা দিছে। আৰু আমাৰ লাহোৱাল ব্লক ভেটেনেৰী ডিছপেঞ্চেৰীৰ তৰফৰ পৰাও মই ৰাইজক যিমানখিনিলৈকে পাৰি সচেতন কৰাৰ উপৰিও নিজে যেতিয়া মোৰ ওচৰলৈ আগবাঢ়ি আহে, মই যথেষ্ট দিহা পৰামৰ্শবিলাক মই প্ৰেক্টিকেল বা কাৰ্যকৰী হিচাপে হোৱাকৈ মই তেওঁলোকক পৰামৰ্শ আৰু সহায় কৰি আহিছোঁ। বিশেষ সময়, বিশেষ আহাৰ, বিশেষ কষ্টৰ অবিহনে ঘৰত থকা লোকসকলে পালন কৰিব পৰাটোৱেই হৈছে ছাগলী পালন। এই ছাগলী পালনৰ দিশত আপোনাক দিহা পৰামৰ্শ লগতে উৎসাহ প্ৰেৰণা প্ৰদান কৰি এখোজ আগুৱাই নিয়াৰ উদ্দেশ্যেৰে এয়া ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM বিশেষ ছিৰিজ অনুষ্ঠান ফাৰ্ম ফ'কাছ। এই অনুষ্ঠানৰ এক্সপাৰ্ট ডিব্ৰুগড় জিলাৰ লাহোৱাল ব্লকৰ ব্লক ভেটেনেৰী অফিচাৰ ডাক্তৰ অনন্ত গগৈ ছাৰ। অনুষ্ঠানটি শুনাব আৰু মনলৈ অহা প্ৰশ্ন আমালৈ আগবঢ়াব। আমাৰ নম্বৰ 9954489439। অহা খণ্ডত ছাগলী পালনৰ বাবে কেনে জাত নিৰ্বাচন কৰিব আৰু ক'ত পাব উন্নত জাতৰ ছাগলী সেই বিষয়ে জানিব পাৰিব। শুনি থাকক ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM। ফাৰ্ম ফ'কাছ, পামৰ আইডিয়া, সফল জীৱিকা। ফাৰ্ম ফ'কাছ।